নাম প্ৰয়াসে সিজে কলিত পুণ্য শুনা কলিৰ শুনা যেন মহাগুণ এই কৰিয়া কীৰ্তন কলিত আতি পাৱ বৈকুণ্ঠ গছতি সজাতি। এতিয়া জ্ঞানী সমাজে কলিযুগটো কিয় প্ৰশংসা কৰে, কিয় ভাল বুলি শ্ৰেষ্ঠ বুলি কৈছে? তাৰমানে অপৰাশে সিজে কলিত পুণ্য। সহজতে কলিযুগত বোলে পুণ্যটো মানুহৰ সহজতে সঞ্চয় হয়। কেনেকৈ সঞ্চয় হয়? কৰিয়া কীৰ্তন কলিত আতি। তাৰমানে কীৰ্তন কৰিলে হয়, মুখে বেকত কৰিলে হয়। তাৰমানে ৰাম নামটো আমি মুখে ল'লে হৈ গ'ল, একো কষ্ট নহয়। আমি ৰামকৃষ্ণ বুলি কোৱাটো কি ডাঙৰ কথাটো। পাৱে বৈকুণ্ঠক 34 জাতি। তাৰমানে কলিযুগটোত ৰামকৃষ্ণ বুলি কৈ পেলাই 34টা জাতি বৈকুণ্ঠগামী হয়। 34টা জাতি মানে আমাৰ বৰ্ণমালাখিনি 34টা আখৰ আছে। এই 34টা আখৰ যুক্ত যিকোনো লোকেই এনেই আমাৰ 34টা জাতি আছে জানো? চোৱা নাই, কিন্তু বৰ্ণমালাত 34টা বৰ্ণ আছে। 34টা বৰ্ণযুক্ত যিকোনো লোকেই তাৰমানে কলিযুগত কীৰ্তন কৰি বৈকুণ্ঠগামী হ'ব পাৰে। সেইকাৰণে জ্ঞানীসকলে কলিযুগটোক শ্ৰেষ্ঠ বুলি প্ৰাধান্য দিছে। ৰাম সত্য যোগে কৰি ধ্যান সমাধি তেত সমস্তে যজ্ঞ আৰাধি দাপৰে পুজি নানা ভক্তি ভাৱে কলিত কীৰ্তনে সি গতি পাৱে। আমাক কলিযুগত কি কৰ্ম কৰিব লাগে? শাস্ত্ৰই আমাক বিধান শাস্ত্ৰৰ বিধানত আমাক ভাগ কৰি দি থৈছে। এতিয়া সত্য যুগত মানুহে কি কৰি পেলাই মুক্তি পাইছিলে? ধ্যানত। সত্য যুগত ধ্যান কৰি পেলাই মানুহে মুক্তি পাইছিলে। এটা যুগত যাগ যজ্ঞ কৰি পেলাই মুক্তি পাইছিলে। দাপৰত পূজা পাতল কৰি পেলাই মুক্তি পাইছিলে। কিন্তু এতিয়া কলিযুগত সেইবিলাকে বোলে মুক্তি নহ'ব। এতিয়া কলিযুগত কেনেকৈ হ'ব? হৰিনাম পেলাই মুক্তি হ'ব বুলি, বা ভকতি হ'ব। ভকতি হ'লে মুক্তি হ'ব। ভকতি মুকুতি আমাৰ শাস্ত্ৰই কৈছে আমাক। তাৰমানে শাস্ত্ৰই বিধান দি পেলাই বিধানত আকৌ ভাগ কৰি দিছে কোনটো যুগত কি কৰ্ম। শাস্ত্ৰ নমনা মানুহ আছে নাই? চাৰিভাগ মনুষ্যৰ তিনিভাগেই নামানে। এভাগে মানে বাকী চব পূজা পাততে থাকে। পূজা পাত বুলি কথা নহয়, তিনিভাগেই শাস্ত্ৰ নমনা মানুহ বহুত আছে। বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত সবে হৰি নামৰ কিংকৰ। আকৌ জানি যিটো জনে নামক কীৰ্তন কৰে সেয়েহে পৰম সাধু ন। সেই সাধুসকলেহে বেদৰ শাস্ত্ৰ কথাখিনি মানে, বাকী সকলে নামানে। ৰাম সত্য যুগে যত আছিল প্ৰাণী কলিত জন্মিবোৰ বোলে কৈ খানি। সত্য যুগত যিমানখিনিয়ে মানুহ আছিলে গোটেইখিনিয়ে কলিযুগত আকৌ মানুহ হ'ব বুলি মই কেতিয়া কৈছিলোঁ? বোলে কৈ খানি মানে কেতিয়া কৈছিলোঁ? গোটেইখিনিয়ে হ'ব বুলি। সত্য যুগৰ লোকসকলে ইয়াত মানুহ হৈছে কিছু লোকহে হ'ব। বোলে কৈ খানি মানে কেতিয়া কৈছোঁ? কৈ খানি মানে কেতিয়া কৈছোঁ? গোটেইখিনি তাৰমানে গোটেইখিনিয়ে হ'ব বুলি কোৱা নাই। কৰ্মফলে হ'ব। হৰি নাম ঘোষি
কলি যুগত নিশ্চয় হৈবে লোক ভগত যিসকলে অকল হৰি নামত ঘুষি আছিলে সত্য যুগত এইসকলহে সেইফালে ভকত হৈ জন্ম হ'ব। দুখৰ নিধি কলি যদি পাপি আছে মহাগুণ আতক তথাপি দুখৰ ভঁৰাল হ'ল কলি যুগটো তথাপিতো বোলে ইয়াত মহাগুণ আছে। মহাগুণ কি আছে দুখৰ নিধি কেনেকৈ হ'ল কলি যুগত অপয়াসে তাৰমানে আমাৰ বিশেষকৈ আমাৰ মনবিলাক গ্ৰহণ কলি যুগত মানুহৰ মনবিলাক বিশেষকৈ অহংকাৰী নহয় জানো। ফটককৈ অকৰ্ম কৰে, ফটককৈ নেখাবলগীয়াটো খাই দিয়ে, ফটককৈ অগম্য গমন কৰে, লিপচাবাদী। সেইকাৰণে দুখৰ নিধি থিৰাং কৰিব নোৱাৰি দুখৰ ভঁৰাল। কিন্তু থিৰাং কৰিবলৈ হ'লে কায় বাক্য মনে চিতে আপুনি মানে যদি হৰিত শৰণ লয়, হৰিতে যদি বিশ্বাস থাকে যে হৰিয়ে সত্য, হৰি সত্য বুলিতো আমাক চাই বেদে কৈ আছে, আমিতো বেদক মনাই নাই ধৰকচোন। হে ৰাম ৰাম মহাগুণ কি কেৱল কীৰ্তনে সংসাৰত ধৰি বন্ধ চিন্ধি হোৱে আপুনি হৰি। ইয়াত মহাগুণটো কোনটো দিলে কেৱলে কীৰ্তনে সংসাৰ তৰি অকল কীৰ্তন ভগৱন্তৰ নাম কীৰ্তন কৰিয়ে সংসাৰ কৰি গুচি যাব পাৰে আৰু ভগৱন্তৰ নাম কীৰ্তন কৰিলে বন্ধ চিন্ধি হৈ আপুনি হৰি। তাৰমানে আমাৰ যিখিনি মায়াৰ বান আছে মন আছিলে আমি ভাগৱতলৈ আহিবলৈ শাস্ত্ৰ কথালৈ আহিবলৈ মনটো আছিলে, কিন্তু ফটকৈ কাম এটা ওলাই পৰিলে সেইটো তাৰমানে কোনোবা পইচা আনিবলৈ মাতিছে নহ'লে কিবা এটা কৰিবলৈ থাকিলে এইবিলাক এই বান্ধত পৰি পেলাইতো আহিব নোৱাৰিলোঁ। গতিকে সেই মায়াৰ বান্ধবিলাক ছিঙি পেলাই আপুনি হৰি তাৰমানে হৰি মুখামুখি হ'ব পাৰে। এতিয়া এনেকুৱা কথাও থাকে নহয়, ধৰি লওক আজি মই সেইটো কামত নগ'লে বা ইয়াত যদি আহোঁ সেইটো কামটো মোৰ মানে পেট নভৰিব কাৰণে সেইটো নগ'লে, তেনেকুৱা কথাও এটা থাকে নহয়। সেয়াই এতিয়া যাব লাগিব, যাবই লাগিব। এইটো এই তাৰ উদাহৰণ এটা তাৰমানে আপোনাক মানে কৃষ্ণ নাৰদৰ ভক্তি পৰীক্ষাটো লৈছিলে, অকণমান দীঘলীয়া হ'ব ক'বলৈ। এতিয়া কথাটো আপুনি কেনেকৈ যাব লাগিব যে মই পাঠলৈও যাব লাগিছিলে, পাঠলৈ নগ'লেতো নোৱাৰোঁ, আৰু এইটো মই একেবাৰে নিগমে কৃষ্ণ প্ৰভু দুটাই নধৰিবা মই মানে তাৰপৰাই ইয়াৰ পৰাই সেৱা জনাইছোঁ ইত্যাদি এনেকৈ মনলৈ সদ্ভাৱ এটা ভগৱন্তলৈ লৈ পেলাই তেতিয়া তেনেকৈ কৰিব লাগিব উপায়টো। তেনেকৈ গ'লেও অকণ কৰ্তন হ'ব। তাৰমানে আকৌ কৰ্মৰ শ্ৰেষ্ঠ বুলি কৈছে, আকৌ তাৰমানে সৎ পথেৰে যিটো কৰ্ম কৰে সেইটো শ্ৰেষ্ঠ। কৰ্ম নকৰিলেও আকৌ আপুনি পাপত পৰিব, অপৰাধত পৰিব। কেনেকৈ পৰিব? আপুনি সংসাৰলৈ অহাৰ পিছতে আপুনি হেৰিয়া বিষয় বাসনাত পৰি পেলাই আপুনি গৃহবাসী হোৱা নাই জানো? গৃহবাসী হ'বলৈ হ'লে আপুনি পৰিয়াল চলাবই লাগিব। পৰিয়ালটো আপুনি পাতিলে, পৰিয়াল পতাৰ লগে লগে সতি সন্ততি হ'ল। আপুনি যদি সদায় হৰিনাম গাই গাই যদি বহি থাকে আৰু কাম কৰা মানুহ নাই, আপোনাৰ উপাৰ্জন কৰা মানুহ নাই, তেতিয়া সেই প্ৰাণীকেইটাই কি খাব? এতিয়া সেই প্ৰাণীকেইটাইতো খাব লাগিব। গতিকে সেই প্ৰাণীকেইটাক পোহপাল দিয়া দায়িত্বটো আমাৰ নহয় জানো? গতিকে সেইকেইটা যদি লঘু নাথাকে, সেই তেওঁলোকৰ সেই আত্মাটোতো মানে ভগৱন্ত আছে, জীৱাত্মা আছে, সেই জীৱকেইটাই কিন্তু সৎ পথেৰে কৰিব লাগিব আৰু ভগৱন্তলৈ ৰতিটো থাকিব লাগিব।